এডিআৰই আসাম পুলিচ এপিএসসি প্ৰিলিমছ বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আহি থকা এটা ইম্পৰ্টেণ্ট ইংলিছৰ চেপ্টাৰ হ'ল চিনোনিমছ এণ্ড এণ্টনিমছ আৰু চিনোনিমছ আৰু এণ্টনিমছ আমি 10টা 50টা 100টা পঢ়ি কেতিয়াও পৰীক্ষাত অহা দুটা এটেম্প কৰিব নোৱাৰিম তাৰ কাৰণে আমি কমেও 1000 চিনোনিমছ এণ্টনিমছ পঢ়িব লাগিব আৰু অকল পঢ়িলে নহব ৰিভিজন কৰিব লাগিব আৰু যদি আমি অকল সেই দুটা চিনোনিমছ এণ্টনিমছৰ কাৰণে ইমান সময় দিবলৈ হয় বাকি সমূহ থাকি যাব সো এই চিনোনিম এণ্টনিম পঢ়াৰ এটা ট্ৰিক আছে যিটো ট্ৰিকৰ দ্বাৰা আমি এই চিনোনিম এণ্টনিম বিলাক একেবাৰতে কোনো ধৰণৰ ৰিভাইজ নকৰাকে আমি পঢ়িব পৰা ধৰণেৰে এটা বিশেষ ইংলিছৰ গ্ৰামাৰ প্লাস ভকেবুলাৰি ক্লাছ আমাৰ চেণ্টাৰত আমি আৰম্ভ কৰিছো যিসকলে ল'ব খোজে ইংলিছৰ ক্লাছটো পাৰচেজ কৰি পেলাই তেওঁলোকে ল'ব পাৰে সো আজি আমি চিনোনিম এণ্টনিমছৰ কেইটামান কোৱেশ্চন ডিসকাশন কৰিব লৈছো সো আমি ষ্টাৰ্ট কৰো এডজৰ্ন আচ্ছা ফাৰ্স্ট ওয়াৰ্ডটোলৈ যোৱাৰ আগত আমি সকলোৱে জানোনে চিনোনিম আৰু এণ্টনিম কাক কয় চিনোনিমছ চিনোনিম ইয়াত দুটা টাৰ্ম লগ লাগিবলৈ হৈছে চিনো আৰু নিমছ হয়নে এই চিনো মানে হল কি জানোনে আমি চিনোনিমছ এই চিনো মানে হল নাম ঠিক আছে নে মানে একে বা সেম ঠিক আছে নে আৰু তো হল নাম নিম মানে নাম সো এক মানে একে নাম হল তাৰপাছত এন্টো মানে বিপৰীত এন্টো মানে কি বিপৰীত নিম মানে নাম সো সেম ওয়ার্ড আমি এছৰ পৰা মনত ৰাখিম সো কিছুমানৰ খেলিমেলি হয় যায় চিনোনিম মানে একে আছিল নে এন্টোনিম মানে একে আছিল ঠিক আছে সো চিনোনিমৰ এছটোৰ পৰা মনত ৰাখিম সেম সো সেম মানে ই একে সো চিনোনিমে একে অৰ্থ বুজোৱা শব্দ ক'ব আৰু এন্টোনিমে কি ক'ব বিপৰীত শব্দ ক'ব বিপৰীত অৰ্থ বুজোৱা শব্দটোৰ কথা ক'ব ঠিক আছে নে সো ফাৰ্স্ট ওয়াৰ্ডটো আমাৰ ওচৰত আহিলে এডজৰ্ন এডজৰ্ন মানে হল স্থগিত মানে কি স্থগিত মানে কিবা এটা কাম আমি পাছত কৰিম বুলি যেতিয়া থৈ দিও তাক স্থগিত কৰা বুলি কয় হয়নে যেনেকে ইয়াৰ চিনোনিম হ'ব পোষ্টপোন মানে কি পোষ্ট মানে পিছত প্ৰি মানে আগত সো আমি কেতিয়াবা সিম ইউজ কৰো যে প্ৰিপেইড এতিয়া আমাৰ যিবোৰ সিম হয় কি হয় প্ৰিপেইড হয় কাৰণ আমি আগতে ৰিচাৰ্জ ভৰাও তাৰ পৰা আমি তাক উপভোগ কৰো আৰু এইটো কি পোষ্টপেইড আৰু কিছুমান সিম আমি কি প্ৰথমে আমি উপভোগ কৰো তাৰ পৰা আমি ৰিচাৰ্জ কৰো হয়নে সো এডজৰ্ন কৰা মানে আমি এই ওয়াৰ্ডটো প্ৰায় কোডৰ হৈ থাকো কোড বিলাকত জাজে ইউজ কৰে এডজৰ্ন কৰি দিয়ে মানে সেই সময়ত সেই কাৰ্য স্থগিত কৰা হয় মানে আকৌ পাছত আৰম্ভ হ'ব সেই সময় স্থগিত হৈ থাকে ঠিক আছে নে সো এডজৰ্নৰ আমাৰ ট্ৰিক নাই আমি এনেকৈ সিম্পলি মনত ৰাখিম এটা এটা সাধাৰণ শব্দ সো এডজৰ্ন মানে কি স্থগিত কৰা নেক্সট আহিলে আমাৰ আৰ্টিকুলেট ইয়াৰ আমি ট্ৰিকটো লৈছো আৰ্টিকুলেট হয় না ইয়াত কি আছে আৰ্টিকুলেট তিনটা ওয়াৰ্ড মানে তিনটা টার্ম বুলি ধৰি লৈছো যদি আমি তেতিয়া কি হ'ব আৰ্টিকুলেট বা আৰ্টিকুলেট মানে আমি ধৰি লৈছো যে এজনী ছোৱালী আছিলে ছোৱালীজনীৰ নাম আৰতি তাই এটা অফিসত জব কৰে তাই অফিসলৈ সদায় দেৰিকৈ আহে তাই কওঁতে সদায় তাই গাড়ী পাংচাৰ হয় বা ৰেল গেট পৰে কিবা কিবি তাই প্ৰবলেম দেখুৱাই পেলাই অফিসত কহি তাই মানে স্পষ্টবাদী তাই কি হয় তাই স্পষ্ট কৈ দিয়ে তাই যেতিয়া সোধে যে আৰতি তুমি কিয় লেট বুলি সোধাৰ লগে লগে তাই কয় একদম স্পষ্ট ভাষী তাই স্পষ্ট কৈ দিয়ে যে মোৰ আমুক আমুক কাৰণে মোৰ লেট হল অহা ঠিক আছে নে সো আৰ্টিকুলেটৰ আমি ট্ৰিকটো হ'ল যে আৰতি তুমি কিয় লেট আৰু তাইক যেটো সোধাৰ লগে লগে তাই স্পষ্টবাদী ছোৱালী তাই স্পষ্টভাৱে কৈ দিয়ে যে মই কি তাই লুচিডভাৱে কৈ দিয়ে যে কি হয় মই এইটো কাৰণে দেৰি হ'ল তাৰ মানে স্পষ্ট ভাষী সো আৰ্টিকুলেট মানে স্পষ্ট ভাষী ঠিক আছে নে আৰু চিনোনিম মানে সেম মানে একে স্পষ্ট তাৰ বিপৰীত হ'ল এন্টোনিম হ'ব আনক্লিয়াৰ মানে ক্লিয়াৰ নাই আনক্লিয়াৰ ঠিক আছে নে স্পষ্ট নহয় ঠিক আছে এটো কি হ'ব আনক্লিয়াৰ হ'ব নেক্সট ওয়াৰ্ডটো আমি ললো আৰ্টিফাইস সেই সেম ছোৱালীজনীকে আমি ৰাখো এই আৰটি নামৰ যদি ছোৱালী আছিলে যি অফিসলৈ সদায় দেৰিকৈ আহে আৰু দেৰিকৈ হোৱাৰ কাৰণে তাইক বছে সোধে তুমি কিয় দেৰি তেতিয়া তাই স্পষ্ট ভাষী ছোৱালী তাই আৰ্টিকুলেট কৰে কৰি পেলাই কৈ যে তাই স্পষ্টভাৱে কৈ দিয়ে যে মোৰ আমুক আমুক কাৰণে দেৰি হ'ল কিন্তু তাই সেইটো কথা মিছা কৈ আছিলে আৰটি ফচি গ'ল আৰ্টিফাইস ট্ৰিকটো কি আছে আৰ্টিফাইসৰ ট্ৰিকটো হ'ব আৰটি ফচিলে তাৰমানে কি তাই সদায় কৈ যে থাকে যে মোৰ গাড়ী পাংচাৰ হ'ল ৰেল গেট পৰে বা কিবা হয় এইবিলাক সব মিছা কথা আছিলে তাই বহুত চতুৰ আছিল তাই বহুত টেঙৰ আছিলে তাই বিশ্বাসঘাতকতা কৰিলে তাৰমানে আৰ্টিফাইস মানে চতুৰ বা বিশ্বাসঘাতকতা ইয়াৰ চিনোনিম কি হ'ব বিট্ৰে বা বিশ্বাসঘাতকতা সো কি হ'ব আৰ্টিকুলেট মানে আৰটি তুমি কিয় লেট বুলি উঠাৰ লগে লগে তাই কি কৰিলে তাই আৰ্টিকুলেট কৰিলে মানে তাই স্পষ্ট ভাষী ছোৱালী তাই স্পষ্টভাৱে কৈ দিছিলে কিন্তু কোৱা কথাখিনি কি হয় তাই চতুৰ আমিহে আছিলে সেইটো ওয়াৰ্ড সেই কথাটো আমাক বুজাইছে আৰ্টিফাইস নামৰ ওয়াৰ্ডটোৱে আমাক বুজাইছে যে আৰ্টিফাইস মানে চতুৰ ঠিক আছে কি হ'ল আৰটি চতুৰ আমি কৈ ফচিলে আৰ্টিফাইস আৰটি ফচিলে ইয়াৰ চিনোনিম কি হ'ব বিট্ৰে বিশ্বাসঘাতকতা আৰু ইয়াৰ এন্টোনিম কি হ'ব সততা ঠিক আছে সততা তাৰ এন্টোনিম হ'ব নেক্সট ওয়ার্ড চাইছো আমি অ্যাপারেন্ট মানে স্পষ্ট অ্যাপারেন্ট মানে কি স্পষ্ট অ্যাপারেন্ট আমি এটো ট্ৰিক লৈছো যে আপোনাৰ পেৰেন্ট আপোনাৰ লগত স্পষ্ট হয় নে নহয় আপোনাৰ পেৰেন্ট সদায় আপোনাৰ লগত স্পষ্ট